Welcome back to eQuipat e-learning platform. So আজি আমাৰ আসাম লিটাৰেচাৰ সিৰিজ স্টাৰ্ট হৈছে আসাম লিটাৰেচাৰৰ আজি ফাৰ্স্ট পাৰ্ট হয় আজি ফাৰ্স্ট পাৰ্টটো পঢ়িম আৰু ঠিক তেনেকে পাৰ্ট 2 পাৰ্ট 3 কে আমাৰ আহি থাকিব ঠিক আছে সো যাতে এপিএসসি প্ৰিলিম সকলোৰে ক্লিয়াৰ হয় জিএস5 আসাম পোৰশনটো যাতে কোনো লাগি নধৰে কাৰো যাতে কোনো ধৰণৰ ইস্যু নাহে প্ৰবলেম নাহে তাৰ কাৰণে আমি লৈ আহিছো এই সিৰিজটো সো আসাম লিটাৰেচাৰ সিৰিজত আজি আমি চাম যে অসমৰ লিটাৰেচাৰ অসমৰ ভাষা আমাৰ অসমীয়া ভাষাটো আমাৰ ভাষা আমাৰ সাহিত্য কোৰ পৰা কেনেকৈ উৎপত্তি হৈছিলে কি ডিভিজন আছে সেইখিনি চাম Assamese or Ohomia is an Indo-Aryan language. So আমি যহু জায়গাত পাও যে অসমীয়াটো এটা Indo-Aryan language হয় Indo-Aryan ভাষা হয় বহু জায়গাত এটো Aryan language বুলি পাব অকল Aryan বুলি পাব আৰু কিছু জায়গাত এটো Neo Indo-Aryan language বুলি পাব ইয়াতে Aryan শব্দটো কিন্তু কমন থাকিব either Indo-Aryan বুলি ক'বাত লিখা থাকিব ক'বাত লিখা থাকিব Neo Indo-Aryan ক'বাত লিখা থাকিব Aryan so অৰ্য সকলৰ ভাষা বুলি কোৱা হয় আৰ্য সকলৰ ভাষা বুলি কোৱা হয় Aryan language Assamese evolved at least before the 7th century CE from the Middle Indo-Aryan Magadhi Prakrit ইয়াতে Magadhi Prakrit যোনটো এই particular wordটো একেবাৰে মুখস্থ ৰাখি একদম ভৰাই লগ কিন্তু মাথা ভিতৰ এটো যাতে ভুলতে ওলাই নাযায় মাথাৰ পৰা যায় Magadhi Prakriতৰ পৰা evolve হোৱা বুলি কোৱা হয় আমাৰ অসমীয়া ভাষাটো আৰু এটো নিশ্চিতভাৱে ক'ব পাৰি এটো for surety দি ক'ব পাৰি যে 7th century আগতে আমাৰ অসমীয়া ভাষাটো evolve হৈছিলে কিয় surety দি কৈছো কিয়নো বহুতখিনি কিতাপত লিখা আছে যে 5th century আগত আৰম্ভ হৈছে কিছু জায়গাত লিখা আছে যে 6th century আগত আৰম্ভ হৈছে যদি 5th আৰু 6th আগত আৰম্ভ হটো জায়গা জায়গা লিখা আছে তাৰমানে 7th ৰ আগত ডেফিনেটলি আৰম্ভ হৈছে সো আমি মনত ৰাখিম যে বহুত জায়গাত 5th century আগত start হোৱা বুলি বা evolve হোৱা বুলি কোৱা হয় আমাৰ ভাষাটো আৰু বহুত জায়গাত 6th বুলি কোৱা হয় কিন্তু 7th আগত যে evolve হৈ গৈছিলে হেতু আমি surety দি একেনে ক'ব পাৰো কাৰণ বেছিভাগ জায়গাতে 5th বা 6th আছে বেলেগ এনেকে century গতে মেনশন নাই সো Magadhi Prakriতৰ পৰা আৰম্ভ হৈছিল আমাৰ এটো Magadhi Prakriতৰ এটা ভাগ বুলি ক'ব পাৰি অসমীয়া ভাষাটো although basically Assamese is an Aryan language however the non-Aryan languages contributed to the development of it so আমাৰ ভাষাটো অসমীয়া এই অসমীয়া ভাষাটো জানো অকল আৰিয়ান হ'ব পাৰে আৰিয়ানছ খিনি কোৱা হৈছিল যে আৰিয়ান সকল বহুত থিওৰি আছে বেলেগ বেলেগ থিওৰি আছে তাৰে এটা থিওৰি যোনটো মই প্ৰায় পাওঁ যে নৰ্থৰ ফালৰ পৰা আহিছিলে আৰিয়ান সকল সেই আৰিয়ান সকলৰ ভাষা আছিলে Magadhi Prakrit তেনেকে অসমীয়া ভাষাটো ইভলভ হৈ আহিলে সো অকল আৰিয়ান হোৱাটো জানো সম্ভৱ হয় ইয়াতো আগতে নন আৰিয়ান ৰুলাৰ্ছ আছিলে হয় নাই মহিৰংগ দানৱ নন আৰিয়ান ৰুলাৰ্ছ সো তেওঁলোকো এটো ভাষা ইউজ কৰিছিলে আহোম সকল আছিলে যোনটো তাই ভাষা আছে তাই ভাষাটো নন আৰিয়ান ভাষা হয় আৰু তাৰোপৰি যদি আমি ব্ৰিটিছ সকলৰ ইয়াৰ ইনভিজনৰ সময় চাওঁ তেনে ব্ৰিটিছ সকলে ইউজ কৰিছিলে ইংৰাজী ভাষাটো সো ইংৰাজী ভাষাটোৰ আমি ইনফ্লুৱেন্স দেখা পাওঁ আমাৰ অসমীয়া ভাষাত সেইকাৰণে এটো ক'লে ভুল নহব যে আসামিজ যোনটো ভাষা আছে বা আমাৰ অসমীয়া যোনটো ভাষা আছে হেতু অকল আৰিয়ান ল্যাঙ্গুৱেজৰ পৰা ডেভেলপ হোৱা নহয় তাত নন আৰিয়ান ল্যাঙ্গুৱেজৰ কিছু কিছু কন্ট্ৰিবিউশন আছে the language took its form around 10th century after undergoing various changes so যদি খুঁজে যে কোনটো সময়ত অসমীয়া হিচাপে মানে এটা ইন্ডিভিজুয়াল ল্যাঙ্গুৱেজ হিচাপে কোনটো সময়ত একচুয়ালি ইভলভ হৈ আহিলে তেনে সেই সময়টো হয় 10th century সময়ত ইন্ডিভিজুয়াল এটা আইডেন্টিটি পালে আমাৰ অসমীয়া ভাষায় ইন্ডিভিজুয়াল এটা আইডেন্টিটি পাইছে আমাৰ অসমীয়া ভাষায় আসাম হিষ্ট্ৰী চালে এই সময়টো আমাৰ পালা ডাইনেষ্টি সময়ছোৱা হয় সো 10th century হেতু সময় হয় আৰু তেতিয়া আমাৰ অসমীয়া ভাষাটো এটা পৰিচয় পালে এজ এ ইন্ডিভিজুয়াল ল্যাঙ্গুৱেজ in the past it was the court language of Ahom kingdom Ahom সকলৰ court language আছিল অসমীয়া আৰু এটো আপোনালোকে জানে যে বুৰঞ্জী খিনি যোন সকল বুৰঞ্জী আছে বুৰঞ্জী খিনি পাছলৈ অসমীয়া ভাষাত লিখা হৈছিল যদি প্ৰথমতে তাই ভাষাত লিখা হৈছিল পাছলৈ লাহেকে অসমীয়া ভাষাটো লিখা আৰম্ভ কৰিছিল সো এপিএসসি আহি পালেহি এতিয়া মই জানিবলৈ দৰকাৰ নাই আমাৰ ওলাই গ'ল নটিফিকেশন জুনৰ ফাৰ্ষ্টত বা জুনৰ ফাৰ্ষ্ট উইকতে হ'ব এপিএসসি আৰু সেই কাৰণে আমি নতুন বেচ লঞ্চ কৰিছো আমাৰ ক্ৰ্যাশ কোৰ্সৰ কাৰণে অনলাইন আৰু অফলাইন মই দুইটা উপলব্ধ আছে ইয়াত আপোনালোকে এপিএসসি কাৰণে অসমীয়াটো প্ৰস্তুতি কৰিব পৰাকে আমি সুবিধা আনি দিছো যোনখিনি ফিচাৰ্স মেনশন আছে গোটেইখিনি ফিচাৰ্স পাব আৰু এই কোৰ্সটো লঞ্চ কৰিছো ফৰ প্ৰাইস অফ 6000 rupees ইয়াৰো ফাউন্ডেশন কোৰ্স এটা আছে যোনটো হয় ফৰ 20000 rupees আৰু এই পাৰ্টিকুলাৰ কোৰ্সটো বিষয় বা অন্য যিকোনো পাৰ্টিকুলাৰ কোৰ্সৰ বিষয় হ'ব ফাউন্ডেশন কোৰ্সৰ বিষয় হয় আপোনালোকে 0361 319 3570 ঠিক আছে এই নম্বৰটো নোট ডাউন কৰি ল'ব এই নম্বৰটো কল কৰিলে আপোনালোকে গোটেইখিনি তথ্য পাই যাব গোটেইখিনি ইনফৰমেশন পাই যাব না আমাৰ যোনটো ইণ্ডো আৰিয়ান ল্যাঙ্গুৱেজ আছে ইণ্ডো আৰিয়ান ল্যাঙ্গুৱেজটো অকল অসমীয়া নহয় বহুত আছে হয় নাই সব কেনেকে উৎপত্তি হৈছে অলপ চাম আমি সংস্কৃত বা ঠিক আছে সংস্কৃত
সংস্কৃত কিন্তু বৈদিক সংস্কৃতৰ পৰা আহিছে সংস্কৃত আৰু বৈদিক সংস্কৃত বেলেগ হয় বৈদিক সংস্কৃতৰ পৰা আহিছে সংস্কৃতৰ তিনিটা আমি ইয়াত টাইপছ দেখা পাওঁ সৌৰাসেনী মহাৰাষ্ট্ৰী আৰু মগধী আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় মগধী আৰু ইয়াত সৰুকে লিখা আছে যদি মন কৰিব পাৰিছে যদি মন কৰিব নাই একো নাই পিডিএফটো পাব তাত চাই ললে হ'ল ইষ্টাৰ্ণ হয় না ইয়াত লিখা আছে ইষ্টাৰ্ণ বুলি সৰুকে সো অসমীয়া ভাষাটো যদি আমি ভালকে চাওঁ তেন্তে মগধী বাট পূৰ্ব মগধীৰ পৰা অহা বুলি কোৱা হয় পূৰ্ব মগধী পূৰ্ব মগধী যোনে ইষ্টাৰ্ণ মগধী বুলি আছে সেইটো জেগা জেগাই পূৰ্ব মগধী বুলিও আছে আৰু আমি দেখা পাওঁ যে পূৰ্ব মগধীৰ পৰা আছামিজ বেংগলী ওড়িয়া বিহাৰী আৰু ইষ্টাৰ্ণ হিন্দু এইখিনি লেংগুৱেজ ডেভেলপ হৈছে আছামিজ আৰু বেংগলীক বাৰু টুইন লেংগুৱেজ বুলি কোৱা হয় বহুত জেগাত কিয়নো আমাৰ যোনটো এলফাবেট হয় সেইখিনি চিমিলাৰ হয় ৰটো বাহিৰে আমি লিখো অসমীয়া ৰটো এনেকে তেওঁলোকক বেংগলী লিখা হয় এনেকে যিমানটো মনত আছে সো এইটো আমাৰ ইভলিউশ্যন আছিলে সংস্কৃতৰ পৰা সৌৰাসেনী মহাৰাষ্ট্ৰী আৰু মগধী প্ৰকৃত আৰু মগধীৰ পূৰ্ব মগধীৰ পৰা আমাৰ অসমীয়া ডেভেলপ হৈছে অসমীয়া লেংগুৱেজ ডেভেলপ হৈছে নাও চাওঁ কিছুমান ফেক্টছ ঠিক আছে আছামিজ ইজ দ্য অফিচিয়েল লেংগুৱেজ অফ দ্য ষ্টেট অসমীয়া অসমৰ অফিচিয়েল লেংগুৱেজ সেইটো মই ইয়াত লিখা দৰকাৰ নাছিলে কিন্তু ফৰ দ্য ফ্ল' অফ দ্য ষ্টেট মই লিখি দিলো সকলোৱে জানে হয় নাই আৰু কেতিয়া হৈছিলে অফিচিয়েল লেংগুৱেজ 1960 যোনখন অফিচিয়েল লেংগুৱেজ এক্ট আছে অফিচিয়েল লেংগুৱেজ এক্ট অফ 1960 আমাৰ ইয়াত যে ভাষা আন্দোলন হৈছিলে ভাষা বিদ্ৰোহ হৈছিলে আসাম লেংগুৱেজ মুভমেণ্ট সেইটোতো সকলোৱে গম পায় সো ভাষা বিদ্ৰোহৰ পাছতে 1960 অফিচিয়েল লেংগুৱেজ এক্টখন অনা হৈছিলে আৰু ইয়াতে আৰু এটা তথ্য আছে 1979 was observed as the official language year অফিচিয়েল লেংগুৱেজ year হয় আমাৰ অসমীয়াৰ কোনটো 1960 নহয় কিন্তু এইটো যদি পৰীক্ষাত আহে ন ফিলিমছত বহুতে কনফিউজন লগাব যে 1960 যে আমাৰ অফিচিয়েল লেংগুৱেজ এক্টখন যে আহিছিলে এইখন আইন যে 1960 আহিছে বেছিভাগ ষ্টুডেণ্টে জানে বেছিভাগে এইটো নাজানে যে 1979 অসমত পালন কৰা হৈছিলে এজ অফিচিয়েল লেংগুৱেজ ইয়েৰ অফ দ্য লেংগুৱেজ আছামিজ সো বহুতে যিহেতু এইটো নাজানিব যদি এইটো বছৰ আহে এমচিকিউ লাহেকে 1960 মাৰ্ক কৰি আহিব সো আপোনালোকে মনত ৰাখিব লাগিব 1960 একখন আহিছিলে কিন্তু 1979হে পালন কৰা গৈছিলে এজ অফিচিয়েল লেংগুৱেজ ইয়েৰ না অসমীয়াৰ বাহিৰে আমাৰ ইয়াত অফিচিয়েল লেংগুৱেজ কি আছে বেংগলী আছে বড়ো আছে 2024ত মণিপুৰী আহিছে 2024ত যোৱা বছৰ মণিপুৰী লেংগুৱেজ আহিছে এজ এ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ তো বেংগলী লেংগুৱেজটো অফিচিয়েল লেংগুৱেজ হয় কৰ বাৰাক ভেলী হয় আমাৰ বৰাক উপত্যকা হয় কৰ হয় শ্ৰীভূমি কাছাৰ আৰু হাইলাকান্দি শ্ৰীভূমি কাছাৰ হাইলাকান্দি বাৰাক ভেলী ডিষ্ট্ৰিক্ট হয় এই তিনিখন ডিষ্ট্ৰিক্টৰ অফিচিয়েল লেংগুৱেজ হয় বেংগলী তাৰোপৰি বড়ো আছে বড়ো ইজ এন অফিচিয়েল এছ'চিয়েল লেংগুৱেজ আমাৰ যোনটো KCBU আৰু তামোলপুৰ KCBU তামোলপুৰ মই ইমান বাৰে পঢ়ালো যে ষ্টুডেণ্টে হয়তো মনত থাকিব KCBU তামোলপুৰ কি হয় মই এবাৰ কৈ দিছো হলো KCBU কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি এণ্ড তামোলপুৰ এইখন হৈছে আমাৰ BTR বড়োলেণ্ড টেৰিটৰিয়েল ৰিজনাৰ ডিষ্ট্ৰিক্ট নাই আৰু এইটো যদি ভালকে মন কৰে এইটো ক'ৰ পৰা ক'লৈকে যায় ৱেষ্টৰ পৰা ইষ্টলৈ গৈছে ৱেষ্ট টু ইষ্ট গৈছে ন একেবাৰে ইষ্টৰ পিনে আছে ওদালগুৰি তাৰপিছত অলপ ৱেষ্টৰ পিনে আছে বাক্সা আৰু ৱেষ্টৰ পিনে আছে চিৰাং আৰু একেবাৰে ৱেষ্টৰ পিনে আছে আমাৰ কোকৰাঝাৰ সো KCBU তামোলপুৰ এইখন হয় আমাৰ BTR ৰিজনছ য'ত নেকি বড়ো ইজ এ এছ'চিয়েট অফিচিয়েল লেংগুৱেজ Manipuri is an associate official language in the Kasar, Sribhumi, Hailakandi and Hosai. So Manipuri hoy চাৰিখন ডিস্ট্ৰিক্টৰ হয় বাৰাক ভেলী হয় আৰু তাৰ উপৰি হোজাই আছে ঠিক আছে কাছাৰ শ্ৰীভূমি হাইলাকান্দি অফিচিয়েল লেংগুৱেজ বেংগলী হয় মণিপুৰীও হয় মণিপুৰী বাকি তিনিখনকৈ বাদ দি হোজাইৰো অফিচিয়েল লেংগুৱেজ হয় বড়ো লেংগুৱেজটো অকল বিটিআৰত নহয় গোটেই অল অভাৰ আমাৰ অসমতে কোৱা হয় বেংগলীও ঠিক তেনেকে অল অভাৰ অসমতে কোৱা হয় সো এতিয়া এই স্লাইডটো একদম মন কৰি যাব ইয়াত কনফিউজন সাধাৰণতে ষ্টুডেণ্টছৰ হয় এই যোনটো টাইপছ আছে ডিভিজনছ আছে অফ আছামিজ লিটাৰেচাৰ অসমীয়া সাহিত্যৰ যোনটো ডিভিজন আছে ঠিক আছে ইয়াতে বহুতখিনি কনফিউজন আহে একদম ধুনীয়াকে মন কৰিব ইয়াৰ পৰা আছামিজ লিটাৰেচাৰৰ যোনটো প্ৰথম ডিভিজন যোনটো ফাৰ্ষ্ট যোনটো এবাৰ ডিভিজন ওলাই যোনটো প্ৰথমে আমি ভাগ কৰোঁ সেই ভাগটো হৈছে যে লিখিত কথিত আমাৰ যোনটো কথিত হয় সেইটো হৈছে অৰেল লিটাৰেচাৰ এইটো আমাৰ ফাৰ্ষ্ট ডিভিজন প্ৰথমতে দুটা ডিভিজন ওলাই এটা হৈছে কথিত এটা হৈছে লিখিত ৰিটেন লিটাৰেচাৰ সো কথিত ভাষা আৰু কথিত সাহিত্য আৰু লিখিত সাহিত্য দুটা ভাগ আমি দেখা পাওঁ আছামিজ লিটাৰেচাৰত এতিয়া যোনটো মানে লিখিত সাহিত্য আছে ৰিটেন লিটাৰেচাৰ আছে তাৰ পৰা তিনিটা ওলাই ঠিক আছে এটা হৈছে এনচিয়েন্ট এৰা এনচিয়েন্ট এটা হৈছে মেডাইভেল এটা হৈছে মডাৰ্ণ
এই ৰিটেন লিটাৰেচাৰ পৰা তিনিটা ভাগ ওলাইছে, এনচিয়েন্ট, মেডাইভেল এণ্ড মডাৰ্ণ। ঠিক আছে, তিনিটা ভাগ, যোনকেইটা ভাগ ইনফেক্ট আমাৰ আছাম হিষ্ট্ৰীত আমি দেখা পাওঁ বা ইণ্ডিয়ান হিষ্ট্ৰীত দেখা পাওঁ যে এনচিয়েন্ট, মেডাইভেল, মডাৰ্ণে সাধাৰণতে ইতিহাস বা হিষ্ট্ৰী তিনিটা ভাগ থাকে। চ' এইখিনিলে ক্লিয়াৰ হয়। আছামিজ লিটাৰেচাৰ একেবাৰে ওপৰত আমাৰ অসমীয়া সাহিত্য দুটা ভাগ হয়, লিখিত, কথিত, আৰু লিখিত তিনিটা ভাগ আছে, এনচিয়েন্ট, মেডাইভেল, মডাৰ্ণ। এতিয়া আমি চাম যে এনচিয়েন্ট, মেডাইভেল, মডাৰ্ণৰ কি ভাগ আছে। চ' এনচিয়েন্ট এৰা 1950 to 1300 আমি টেন্টেটিভ ইয়াৰ্ছ পাওঁ। টেন্টেটিভ মানে এইকেইটা সময়, এইকেইটা বছৰে হয়। 1951 হ'ব পাৰে, 1949 হ'ব পাৰে, ইয়াৰ ওচৰা ওচৰিকে এইকেইটা একজেক্টলি ফিক্সকে ক'বলৈ অলপ দিগদাৰ হয়। ফিক্সকে ক'বলৈ সহজ এইটোহে, যাম বাৰু ইয়ালৈ আগতে, চাই লওঁ এনচিয়েন্ট এৰা। চ' এনচিয়েন্ট এৰাত আমাৰ লিখিত আমি লিটাৰেচাৰ পাওঁ চাৰ্যপদাস আৰু মন্ত্ৰ সাহিত্য। চাৰ্যপদাস আমাৰ অল্ডেষ্ট ফৰ্ম অফ ৰিটেন লিটাৰেচাৰ হয়। আমাৰ লিখিত সাহিত্য চবতছে পুৰণা যোনটো আমি পাওঁ সেইটো হৈছে চাৰ্যপদাস। বুদ্ধিজমৰ লগত জড়িত আমি চাম ইয়াৰ বিষয়ে। দেন মন্ত্ৰ সাহিত্য আছে, সেয়াও চাম। মেডাইভেল এৰাত যোনটো টাইম পিৰিয়ড চাইছো সেইটো হৈছে 1300 to 1826 AD। 1826 টো মই কিয় কৈছো যে কনফাৰ্ম হয় 1826 মেডাইভেল এৰা শেষ হৈ মডাৰ্ণ আৰম্ভ হৈছে বুলি, বিকজ 1826 কি হয়, ট্ৰিটি অফ ইয়াণ্ডাবু, হয় নাই? ট্ৰিটি অফ ইয়াণ্ডাবু মানে এতিয়া লাহে লাহে ব্ৰিটিছৰ ইয়াত শাসন আৰম্ভ হ'ব। চ' সেইকাৰণে মেডাইভেল এৰাটো আমি সঠিককে ক'ব পাৰো যে 1826 শেষ হৈছে। চ' এনচিয়েন্ট এৰা চাৰ্যপদাস, মন্ত্ৰ সাহিত্য। মেডাইভেলত কি আছে? প্ৰথম পিৰিয়ডটো হৈছে প্ৰি শংকৰী এৰা, ছেকেণ্ড পিৰিয়ডটো হৈছে শংকৰী এৰা, থাৰ্ড পিৰিয়ডটো হৈছে পোষ্ট শংকৰী এৰা। তাৰমানে যদি মন কৰে যোনটো মেডাইভেল এৰা আছে, যোনটো মেডাইভেল সময়ৰ যোনখিনি সাহিত্য আছে সেইখিনি শংকৰদেৱক লৈ ভাগ কৰা হৈছে। শংকৰদেৱক লৈ কেনেকে ভাগ কৰা হৈছে আমি চাম এতিয়া। এইখিনি অলপমান কনচেপ্ট ক্লিয়াৰ হলে এইবিলাক মুখস্থ কৰাৰ কোনো প্ৰয়োজন নাই আচলতে। চাৰ্যপদাস, মন্ত্ৰ সাহিত্য হৈ গ'ল এনচিয়েন্ট। মেডাইভেল ভাগটো হৈছে শংকৰদেৱৰ লগত। আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ লগত ভাগ হৈছে মেডাইভেল এৰাটো। চ' ইয়াৰ শংকৰদেৱৰ তেওঁৰ আগত যোনখিনি আমাৰ সাহিত্য আছে, ইয়াৰ যোনটো এৰিয়া আছে শংকৰদেৱৰ আগত, ঠিক আছে, শংকৰদেৱ অহাৰ আগত যোনখিনি সময়ছোৱা আছে, যোনখিনি এনচিয়েন্টত নপৰে, যোনখিনি 1300 পৰা আৰম্ভ হয়, চ' সেইখিনি হৈ গ'ল আমাৰ প্ৰি শংকৰী, মানে শংকৰদেৱ অহাৰ আগত প্ৰি শংকৰী এৰা। শংকৰদেৱৰ সময়ত যোনখিনি আমাৰ সাহিত্য আছে, শংকৰদেৱে লিখা, মাধৱদেৱে লিখা, সেইখিনি হৈ গ'ল শংকৰী এৰা। আৰু শংকৰদেৱৰ পাছত যোনখিনি আছে সেইখিনি হৈ গ'ল পোষ্ট শংকৰী এৰা। চ' মেডাইভেল এৰাটো আচলতে, মেডাইভেল এৰাটো তিনিটা ভাগত ভাগ আছে, আৰু তিনিটা ভাগে ফ'কাছ কৰে শংকৰদেৱৰ লগত। শংকৰদেৱৰ আগত যোনসকল আছিলে লেখক, যোনখিনি কিতাপ লিখা, যোনখিনি আমাৰ সাহিত্য আছে, সেইখিনি হৈ গ'ল প্ৰি শংকৰী। শংকৰদেৱৰ সময়খিনি হৈ গ'ল শংকৰী এৰা, শংকৰদেৱৰ পাছৰখিনি হৈ গ'ল পোষ্ট শংকৰী এৰা। চ' মেডাইভেল এতিয়া আমাৰ ক্লিয়াৰ হয় নে? চ' পোষ্ট শংকৰী এৰা ক'ত শেষ হৈছেগে? ইয়াণ্ডাবু ট্ৰিটি সময়ত শেষ হৈছে। ইয়াণ্ডাবু ট্ৰিটি 1826 পাছৰ পৰা আৰম্ভ হয় আমাৰ মডাৰ্ণ এৰা। মডাৰ্ণ এৰা 1826 পৰা আৰম্ভ হৈ বৰ্তমানলৈকে আছে। বৰ্তমান আমাৰ অসম সাহিত্যই আমাৰ সাহিত্যখিনি আগবঢ়াই নিয়াত বহুত সহায় কৰে। চ' সেইখিনি আমি চাব লাগিব, প্ৰেজেন্টেড পৰিব সেই অসম সাহিত্য সভা এটচেট্ৰা। চ' ইয়াত 4টা পিৰিয়ড আমি দেখা পাওঁ, ঠিক আছে, ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড আৰু ফ'ৰ্থ। প্ৰথমতে আহে মিছনাৰী লিটাৰেচাৰ। মিছনাৰী লিটাৰেচাৰ একদম ফেমাছ আমাৰ অৰুণোদয়, হয় নাই? ইয়াতে আহিব অৰুণোদয়ৰ কথা, মিছনাৰী লিটাৰেচাৰ। যোনসকল মিছনাৰী আছিলে, মিছনাৰীসকল কিন্তু ইংলেণ্ডৰ পৰা অহা নাছিলে আকৌ দেই, ব্ৰিটিছ নাছিলে, আমেৰিকানছ আছিলে। আমেৰিকাৰ পৰা আহিছিলে মিছনাৰীসকল। তেওঁলোকে বহুতখিনি সাহিত্য, অসমীয়া সাহিত্য বহুতখিনি আগবঢ়াই নিলে। সেইটো আমাৰ ফাৰ্ষ্ট পিৰিয়ড হয় মডাৰ্ণ এৰা, মানে ব্ৰিটিছ অহাৰ পাছৰ 1826 পাছৰ। ছেকেণ্ড পিৰিয়ডটো হৈছে হেমচন্দ্ৰ আৰু গুণাভিৰাম বৰুৱাৰ এৰা। চ' হেমচন্দ্ৰ, গুণাভিৰাম বৰুৱা তেওঁলোকে আমাৰ সমাজৰ কাৰণে বহুতখিনি কাম কৰিছিলে। আমাৰ সমাজখনত যোনবিলাক ছচিয়েল ইভিল আছিলে, লাইক সতী প্ৰথা আছিলে, তাৰপৰা যোনটো উইড'সকলক যোনটো উইড' ৰিমেজৰ যোনটো কনচেপ্ট আছিলে তেওঁলোকে আনিছিলে ইয়াত। উইড'সকলক যিহেতু বিয়া দিব বিচৰা নাছিলে, কোনো ঘৰতে ৰাখে, তেওঁলোকৰ জীৱনটো বহুতখিনি দুখৰ হৈ যায়। চ' উইড' ৰিমেৰেজ হওক, সতী চিষ্টেমৰ এগেইনষ্টত কাম হওক, এই গোটেইখিনি কাম কোনে আগবঢ়াই নিছিলে? হেমচন্দ্ৰ আৰু গুণাভিৰাম বৰুৱাই। সেইকাৰণে তেওঁলোকৰ সময়ৰ যোনখিনি সাহিত্য আছে, লিটাৰেচাৰ আছে, সেইখিনি ফ'কাছ হৈও আছে তেনেকুৱা ছচিয়েল ৰিফৰ্মেশ্যন লগত। চ' ছচিয়েল ৰিফৰ্মছৰ সাহিত্যখিনি এইটো সময়ত দেখা পাওঁ, হেমচন্দ্ৰ আৰু গুণাভিৰাম বৰুৱাৰ এৰা যোনটো হয় ছেকেণ্ড পিৰিয়ড মেডাইভেল এৰাৰ। থাৰ্ড পিৰিয়ডটো হৈছে ৰোমান্টিক এৰা অৰ বেজবৰুৱা এৰা। চ' ৰোমান্টিক যুগ বুলি কোৱা হয় নাই? ৰোমান্টিক যুগ আমাৰ, ৰোমান্টিক যুগটো আৰু APSC দিয়া সকলৰ কথাই নকওঁ, অকল আমাৰ ADRE হওক বা ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ আণ্ডাৰত যিকোনো প্ৰিপেৰেশ্যন হওক, আমাৰ যোনটো ৰোমান্টিক যুগ হয়, জোনাকী যুগ বুলিও বহুতক কোৱা হয়। চ' ৰোমান্টিক যুগ বা জোনাকী যুগৰ সময় সাহিত্যসকলৰ বিষয়ে সকলোৱে জানে। চ' বেজবৰুৱা এৰাৰ কথা কৈছে কিয়নো এইটো সময়ত লক্ষ্মীনাথ বেজবৰুৱা এজন প্ৰমিনেণ্ট ফিগাৰ আছিলে। তাৰ পৰা
romantic era পাছত যোনটো next period আহে সেইটো হৈছে current period মানে আজিৰ সময়ছোৱা যদি চাবলৈ যাওঁ আজিৰ সময়ত কি কোন কোন লেখক আছে so সেই লেখকসকলৰ বিষয়ে আমি এতিয়া পঢ়িব লাগিব fourth period so এতিয়া period খিনি clear হ'ল এবাৰ revision দিছো ঠিক আছে quick revision Assamese literature কথিত লিখিত তিনটা ভাগ ancient medieval modern ancient দুটা আছে চাৰিপদা মন্ত্ৰ সাহিত্য medieval ফকাস কৰি আছে শংকৰদেৱৰ লগত শংকৰদেৱৰ আগৰখিনি প্ৰি শংকৰী শংকৰদেৱৰ সময়ৰ যোনখিনি লিটাৰেচাৰ আছে শংকৰী লিটাৰেচাৰ শংকৰদেৱৰ পাছৰখিনি হৈছে পোষ্ট শংকৰী লিটাৰেচাৰ তাৰপিছত আহিব মডাৰ্ণ হয় না এতিয়া ৰিটেন লিটাৰেচাৰ যোনটো তিনি নম্বৰ ভাগ হয় এটা আছে মডাৰ্ণ লিটাৰেচাৰ প্ৰথমতে আহে মিছনাৰী লিটাৰেচাৰ মানে য'ত অৰুণোদয় etc পাব্লিছ হয় মিছনাৰী লিটাৰেচাৰ ছেকেণ্ডত আহে গুণাভিৰাম হেমচন্দ্ৰ এণ্ড গুণাভিৰাম বৰুৱাছ এৰা চ হেমচন্দ্ৰ গুণাভিৰাম বৰুৱা তেওঁলোকে যি লিখিছিলে যি তেওঁলোকে লিটাৰেচাৰ পাব্লিছ কৰিছিলে সেইখিনি পঢ়িম আৰু থাৰ্ডত আহে আমাৰ ৰোমান্টিক যুগ যোনটো ৰোমান্টিক যুগ হয় জোনাকী যুগ বা যোনটো বেজবৰুৱাৰ যুগ বুলিও কয় মানে লক্ষ্মীনাথ বেজবৰুৱাৰ যুগ বুলিও কয় আৰু ফৰ্থত আহে আজিৰ সময় মানে কাৰেণ্ট পিৰিয়ড প্ৰেজেন্ট পিৰিয়ডত কিখিনি আমাৰ সাহিত্যক লৈ কাম হৈছে সেইখিনি চাম চ' ডিভিজনটো ক্লিয়াৰ ঠিক আছে না আমি চাম অৰেল লিটাৰেচাৰ আমি যে পঢ়িছিলো ভাগটো মনত আছে নহয় ধুনীয়াকে ৰিভিজন কৰালে কথমটি অৰেল আৰু ৰিটেন এই অৰেলত যোনখিনি আমাৰ লিটাৰেচাৰ আছে মানে এইখিনি লিখিত নহয় ভালকে কতো বাট ক'ত সৰু সুৰাকে লিখিত আছে বাট তেনেকে কোনো ভাল প্ৰপাৰ নভেলছ নাই ইয়াক লৈ চ' অৰেল লিটাৰেচাৰ বিষয়ে আজি আমি চাম আজি আমি ক্লাছটোত অৰেল লিটাৰেচাৰ বিষয়ে পঢ়িম ৰিটেন লিটাৰেচাৰ আমাৰ নেক্সট ক্লাছৰ পৰাই আৰম্ভ হ'ব চ' অৰেল লিটাৰেচাৰ দেখা পাওঁ যে ইট কেন বি ট্ৰেচ বেক টু দ্য 6th century to 8th century or 9th century মানে অৰেল লিটাৰেচাৰ যদি সময়ছোৱা কোৱা হয় তেন্তে ক'ৰ পৰা ক'লৈকে কোৱা হয় যে 6th century পৰা 8 or 9 8 বা 9 লৈকে ক'পা আছে 6th century পৰা আছে এইটো সময়ছোৱাতে অৰেল লিটাৰেচাৰ ডেভেলপ হয় আৰু এইটো সময়ছোৱাতে লোকগীতো ডেভেলপ হয় কাৰণ লোকগীতক কোৱা হয় প্ৰথম পাৰ্ট অফ অৰেল লিটাৰেচাৰ মানে অৰেল লিটাৰেচাৰ একদম যদি ট্ৰেচ কৰো আমাৰ কথিত যোনটো সাহিত্য আছে একদম ট্ৰেচ কৰিলে আৰম্ভণিতে সেই লোকগীতে বিচাৰি পোৱা যায় So oral literature can be traced back to 6th century or 8 or 9. এতিয়া oral literature ভাগ কৰি থোৱা আছে তিনিটা ভাগত প্ৰথম ভাগটো হৈছে লোকগীত বা ফক সং যেনেকৈ আমাৰ আই নাম দিহা নাম ধাই নাম শীতলা নাম সেই লোকগীত হয় পঢ়িম আমি ব্ৰিফলি পঢ়িম লোকগীতৰ বিষয়ে দেন আছে প্ৰবচন এণ্ড ফকৰা যোজনাটো সকলোৱে জানে চুৰ গলে জাপি কি চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি এইটো প্ৰায় শুনিয়ে থকা হয় প্ৰবচন বিলাকো ফকৰা যোজনা নিচিনা একচুৱেলি প্ৰবচন মানে ডাকৰ বচন বহুতে শুনিছে হয় নাই ডাকৰ বচন সৰুতেতো নিশ্চয় অসমৰ হয় যদি অসমীয়া পঢ়া নাজানে সেইটো ইম্পচিবল হয় অলমষ্ট পচিবল হ'ব পাৰে বহুতে হিন্দীও পঢ়ে বাৰু কিন্তু ডাকৰ বচন কিন্তু মাহঁতৰ পৰা নিশ্চয় শুনিছে সেই ডাকৰ বচন বিষয়ে ইয়াত পঢ়ো আমি তাৰপৰা আহে ফক লিটাৰেচাৰ চ' এই তিনিটা ভাগ হৈ গ'ল অৰেল লিটাৰেচাৰ কথিত সাহিত্যৰ তিনিটা ভাগ কি হৈ গ'ল প্ৰথমতে দেখো আমি লোকগীত ছেকেণ্ডত আমি দেখো প্ৰবচন বা ফকৰা যোজনা আৰু থাৰ্ডত আছে ফক লিটাৰেচাৰ চ' এই তিনিটা ভাগ হৈ গ'ল আমাৰ কথিত সাহিত্য বা oral literature. Beginning of Assamese oral literature can be traced back in the Lokagit or folk song. So মই কৈছিলো যে কথিত সাহিত্য বা oral literature যদি আমি এটা ক'ৰ পৰা আৰম্ভ হৈছিলে গুৰি গুষ্টি বিচাৰি উলিয়াও তেন্তে সেইটো লোকগীত পাওঁগে আমি যে লোকগীতৰ পৰা সম্ভৱ লোকগীতৰ পৰাই আমাৰ oral literature study হৈছে সম্ভৱ বুলি একেনে কৈছো কাৰণ হিষ্ট্ৰীত যদি চাওঁ সব বস্তু আমি এভিডেন্স নাপাওঁ তো যিমানখিনি এভিডেন্স পাইছো সেইমতে আমি ক'ব পাৰো যে লোকগীতৰ পৰা আৰম্ভ হৈছে লোকগীত ইন Assamese are generally called নাম আমি নাম বুলি কওঁ বিয়া নাম বিহু নাম is related to different occasions and rituals so বেলেগ সময়ত বেলেগ আমাৰ নাম গোৱা হয় আইনাম আইসকলে মানে উমেন যিসকল মহিলাসকল আছে আইসকলে ভগৱানৰ নামত আইনাম গায় দেন বিয়া নামটো বিয়াত গায় আৰু বিয়া নাম আমি সবেই একচুৱেলি এইবিলাক বনাই গাওঁ হয় নাই ক'তো লিখা নাই যে এইটো বিয়া নাম চ' ইয়াত মন কৰিব দেই কেনেকে এইটো ৰিটেন নহয় অৰেল হয় বিয়া নামটো একচুৱেলি কি হয় আজি আপুনি বনাই গাব পাৰে যদি এটা সুৰ লৈ লয় এটা সুৰত থাকে ন সেই সময়তে আপুনি বনাই গাব পাৰে ক'তো লিখা নাই আমি আজিকালি লিখা হৈছে বৰ্তমান বহুতে তাৰ কিতাপো ওলাইছে বিয়া নামত কিন্তু বিয়া নাম যদি চাই অতীতত আমাৰ মাহঁত মাহীহঁত বা তাৰো আগৰজন আছিলে তেওঁলোকে বা এতিয়া আমাৰ জেনেৰেশ্যন বহুতক দেখো ইনক্লুডিং মি যে আমি নিজে বিয়া নাম নিজে কম্প'জ কৰি নিজে গাই দিওঁ ফূৰ্তিতে হয় নাই চ' এইবিলাক নিজে কম্প'জ কৰিব পৰা আমাৰ লোকগীত হয় বিহু নাম শীতলা নামটো আমাৰ স্মল পক্সৰ লগত জড়িত হয় যেতিয়া আমাৰ পক্স হয় চিকেন পক্স হয় যেতিয়া আমাৰ আই ওলালে আমাৰ মাহঁতে শীতলা নাম তেওঁলোকে গায় ভাই নাম আছে
ফৰ নিউবৰ্ণ বেবিজ জিকিৰ আছে, জাৰি আছে, দেহ বিচাৰৰ গীত আছে। চ' এইখিনি আমাৰ few examples of লোকগীত। আৰু এই গীতসমূহ, এই নামসমূহ, আই নাম, বিয়া নাম, বিহু নাম যি যি আছে, এই নামসমূহ বিভিন্ন বেলেগ বেলেগ প্ৰকাৰৰ অকেজন বা ৰিচুৱেলছত গোৱা হয়। ন আই নাম বিয়াত গোৱা নহয়, বিয়াত শীতলা নাম গোৱা নহয়, ঠিক আছে। চ' এইবিলাক বেলেগ বেলেগ অকেজনে গোৱা হয়। নহয়, লোকগীতৰ আণ্ডাৰতে আমি পাওঁ আৰু এটা ডিভিজন পাওঁ, বেলেডছ। বেলেডছ যোনটো ডিভিজন আছে মানে হৈছে নেৰেটিভ ফক চং। মানে এক্সাম্পল দি কৈছো দেই একেবাৰে, বেউলা লক্ষীন্দৰ গীত, বেউলা লক্ষীন্দৰ গীত, বেউলা লক্ষীন্দৰ বিষয়ে সকলোৱে জানে হয় নাই? লক্ষীন্দৰক সাপে খুটিছিলে, তাৰ পৰা যেতিয়া তেওঁ জীয়তো যমৰাজে লৈ গৈছিলে, তেওঁ যেতিয়া মৃত্যু পাছত লৈ গৈছিলে, তেতিয়া বেউলাই নিজৰ হাজবেণ্ড লক্ষীন্দৰক যমৰাজৰ পৰা ঘূৰাই আনিছিলে। চ' এই ষ্টৰিটো আমি বহুতে এইটো যিহেতু বেউলা লক্ষীন্দৰ গীত বুলি লিখা আছে, এইটো মানে এটা চঙত আছে, এটা গীতত আছে, এটা সুৰ তাল লৈ যেনেকে লগাই গীত বনাই, ঠিক তেনেকে এটা গীত বনি আছে। চ' বেলেডছ বিলাকত কি হয়, যেনেকে এতিয়া ফৰ এক্সাম্পল বেউলা লক্ষীন্দৰ গীত হয়, সেই বেউলা আৰু লক্ষীন্দৰ যোনটো সাধু কথা আছে, যোনটো সাধু আছে, নেৰেটিভ ফক চং। চ' নেৰেট কৰে কাহিনীটো কি হয়, কেনেকে বিয়া হয়, কেনেকে মনসা দেৱী আক্ৰোশত আহি লক্ষীন্দৰক সাপে খুটে, তাৰপৰা যমৰাজে লৈ যায়, তাৰপৰা বেউলাই গৈ যমৰাজৰ পৰা লক্ষীন্দৰক জীয়টো খুজি আনে। চ' এই ষ্টৰিটোৱে নেৰেট কৰা হয়। চ' এনেকুৱা যেতিয়া নেৰেট কৰা গীতবিলাক পাওঁ, সেইবিলাক আমি বেলেডছ বুলি কওঁ ইংৰাজীত, ঠিক আছে। চ' নেৰেটিভ ফক চং, লাইক হৰদত্ত বীৰদত্ত গীত, হৰদত্ত বীৰদত্ত আহোম হিষ্ট্ৰীত আছে, মনত আছে? দন্দুৱা দ্ৰোহ, দুনদিনীয়া দ্ৰোহ বুলি কয় হৰদত্ত বীৰদত্ত, তেওঁলোকৰ যোনটো গীত আছে, তেওঁলোকৰ বিষয়ে যোনটো গীতত কোৱা হয়, সেইটো হৈছে হৰদত্ত বীৰদত্তৰ গীত। জয়মতী কুঁৱৰীৰ গীত, জয়মতী আমাৰ ৰুদ্ৰসিংহৰ মাক জয়মতী, জয়মতী কুঁৱৰীৰ গীত। মণিৰাম দেৱানৰ গীত, মণিৰাম দেৱান এই গীত হিষ্টৰিকেল হয়। সতী ৰাধিকাৰ গীত, সতী ৰাধিকা শ্ৰীমন্ত শংকৰদেৱ এৰা এগৰাকী ধৰক স্পিৰিচুৱেল পাৰ্চন হয়, তেওঁৰ বিষয়ে আমি আমাৰ আছাম হিষ্ট্ৰী পঢ়িম পাছলৈ কেতিয়াবা, সতী ৰাধিকাৰ বিষয়ে জানিব লাগে। বেউলা লক্ষীন্দৰ গীত মই ক'লোৱে, এক্সেট্ৰা অৰিজিনেটেড ইন দিছ পিৰিয়ড। এইটো সময়তে আমাৰ বেলেডছ খিনি মানে অৰিজিনেল হৈছিলে। ন যদি মন কৰিব, বেলেডছ খিনি ইয়াত এটা ধুনীয়া এটা ডিভিজন হৈ আছে। হৰদত্ত বীৰদত্ত গীত, জয়মতী কুঁৱৰীৰ গীত, মণিৰাম দেৱানৰ গীত, এই তিনিটা যদি মন কৰে, এই তিনিটা কি হয়, হিষ্টৰিকেল হয় নাই? হিষ্টৰিকেল হয়, আমাৰ আছাম হিষ্ট্ৰীৰ লগত জড়িত হৈ আছে। আমাৰ আছাম হিষ্ট্ৰীত জানো নাপাওঁ হৰদত্ত বীৰদত্ত, আমাৰ জয়মতী কুঁৱৰী, মণিৰাম দেৱান ব্ৰিটিছৰ সময় হয়, জয়মতী কুঁৱৰী গদাধৰ সিংহৰ ৱাইফ আৰু ৰুদ্ৰসিংহৰ মাক হয় জয়মতী, হয় নাই? হৰদত্ত বীৰদত্ত দুদিনীয়া যোনখন ৰিভল্ট আছিলে, তেওঁ তাত পাওঁ আমি। চ' এই তিনিটা আমি দেখা পাইছো যে হিষ্টৰিকেল বেলেডছ হয়, তাৰমানে বেলেড বিলাকৰ এটা ভাগ থাকে, বেলেড বিলাকৰ এটা ভাগ আছে। সতী ৰাধিকাৰ যোনটো গীত আছে, সতী ৰাধিকাৰ গীত আমি ক'ব পাৰো এইটো শংকৰী সময়ৰ হয়, সতী ৰাধিকাৰ গীত। তাৰপৰা আমি দেখা পাওঁ বেউলা লক্ষীন্দৰ গীত, এগেইন এইটো মাইথলজিকেল হয় অলপমান। চ' এইকেইটা ভাগ আছে ইন দ্য পিৰিয়ড অফ হিষ্টৰিকেল, শংকৰী এৰা এণ্ড মাইথলজিকেল, আৰু এইখিনি কি হয়, বেলেডছ হয়। ৱৰ্ক চং চাই লওঁ, ৱৰ্ক চং কি আছে? ৱৰ্ক চং মানে যদি কামত যাওঁতে গায়, যেনেকে হালৈ গীত, এইটো হালৈ হয়, ঠিক আছে, হালৈ নহয়, হালৈ গীত। যোনে হাল বোৱা সকলে হালৈ গীত গায়, খৰিকটীয়া গীত গায়, মাছমৰীয়া গীত গায়, গৰখীয়া গীত গাইছো, গৰখীয়া, মাছমৰীয়া, খৰিকটীয়া, হালৈ কোন হয় আই থিংক মই বুজাব নালাগে, এইটো বুজি পাইছে হয় না? মাছমৰীয়া ফিচাৰমেন, গৰখীয়া আমাৰ যোনসকলে গৰু চৰাই, গৰখীয়া। চিলড্ৰেনছ চঙো আছে, যোনটো নিচুকনি গীত বুলি কওঁ আমি, আমাৰ সৰু ল'ৰা ছোৱালীক খুৱাবলৈ সাধাৰণতে নিচুকনি গীত ইউজ হয়, যোনটো ইংৰাজীত কোৱা হয় কি বুলি? লুলাবি, ইংৰাজীত কোৱা হয় লুলাবি বুলি, ঠিক আছে। চ' এইখিনি হৈ গ'ল আমাৰ লোকগীতৰ যোনটো ভাগ আছে, যোনখিনি ভাগ আছে সেই ভাগখিনি চালো ইয়াত, ঠিক আছে। বেলেডছ আছে, আই নাম, দিহা নাম আছে, ৱৰ্ক চংছ আছে, চিলড্ৰেন চংছ আছে। তাৰ পাছত আহে আমাৰ প্ৰবচন এণ্ড ফকৰা যোজনা। প্ৰবচন ফকৰা যোজনা কি হয় অকমান চাই লওঁ। এই অৰেল লিটাৰেচাৰ খিনি ইয়াত গোটেইখিনি ইম্পৰ্টেণ্ট নহয়, যোনখিনি বেছি ইম্পৰ্টেণ্ট হয় সেইখিনি এগেইন মাৰ্ক কৰা আছে, ঠিক আছে। আমি হাইলাইট কৰি থৈছো, সেইখিনি আপোনালোকে মুখস্থ কৰিব কিন্তু, ঠিক আছে। The various sayings are associated with a person named Dak, which are said to be the most ancient variety of Assamese verbal literature. So অসমীয়া যোনটো কথিত সাহিত্য আছে, তাৰ ভিতৰত হৈছে পুৰণা বুলিও কোৱা হয় ডাকৰ বচন, বা এই ডাক বুলি এজন মানুহ আছিলে। না এই মানুহজন আছিলে নে নাছিলে, ইয়াৰ একটা কন্ট্ৰভাৰ্চি আছে, তাত আমি নাযাওঁ। আমাৰ কাৰণে পৰীক্ষাৰ কাৰণে এইটো ইম্পৰ্টেণ্ট যে ডাক বুলি এজন মানুহ আছে, যোন বহুত ৱাইজ আছিলে, বুদ্ধিয়ক আছিলে। চ' ডাকে বহুতখিনি প্ৰবচন দি গৈছিলে, সেইখিনি চাম।
These provisions include a variety of subjects like agriculture, Ayurvedic, weather. So তাকে দাক যোনজন মানুহ এজন পুৰুষ হয় so সেই তাকে এগ্ৰিকালচাৰ খেতি ৱেডাৰ বতৰ আৰু আয়ুৰ্বেদিক লৈ সকলোকে লৈ বেলেগ বেলেগ বিষয়ত তেওঁ প্ৰবচন দিছিলে চ' ইয়াত দুটামান প্ৰবচন লৈ আহিছো ডাকে দিয়া ডাকৰ বচন বুলি কোৱা হয় প্ৰবচন বুলি নকয় ডাকে দিয়া যোনবোৰ বচন সেইবোৰ এতিয়াও ইনফেক্ট গুগলত আছে চাই লৈ বহুত ধুনীয়া ধুনীয়া ডাকৰ বচন আছে সৰুতে এইবিলাক মাহঁতক শিকা হয় চ' ডাকৰ বচনৰ এক্সাম্পল হয় এটা হৈছে ঘনাই ঘনাই দিবা আলি পৰ্বততো ৰুবা চালি ঘনাই ঘনাই যদি আলি দিয়ে ঘনাই ঘনাই দিবা আলি মানে হৈছে এম্বেংমেণ্ট ইংৰাজীত এম্বেংমেণ্ট মানে ওখকে যেতিয়া বনাই দিয়া হয় যাতে বানপানী আহিলে যাতে সেইটো গড়টো ভাঙিব নোৱাৰে চ' ঘনাই ঘনাই যদি আলি দিয়ে তুমি পৰ্বততো চালি যোনটো চাউল আছে চালি চাউল ৰুব পাৰিবা চ' সেইটো এটা চেইং হয় ক'বলৈ গ'লে ইয়াত তেওঁ এটা মৰেল দিছে এটা ইনফৰমেশ্যন দিছে যদি ঘনাই ঘনাই তুমি গড় বনাই দিয়া তেন্তে সেই গড়খিনি বানপানী আহি ভাঙিব নোৱাৰিব আৰু বানপানী আহি গড়খিনি ভাঙিব নোৱাৰিলে তুমি পৰ্বততো চালি চাউল ৰুব পাৰিবা দেন আৰু এটা আছে সেইটো হৈছে উদ্যোগী পুৰুষ সিংহৰ সমান এলেহুৱা হল কাপুৰুষৰ নিচা চ' উদ্যোগী পুৰুষ হৈছে সিংহৰ সমান এলেহুৱা হলে কি হব কাপুৰুষৰ নিচা নহব এইখিনি এক্সাম্পল হৈছে ডাকৰ বচনৰ দেন ফকৰা যোজনা are regarded as equivalent to provision so ফকৰা যোজনা কি হয় ভালকে চাই লওঁ আমি The basic concept of Fokara Yojana is wisdom of many and wit of one. The Fokara is a rhythmic. So Fokara বিলাক এটা particular লয়ত যায় মানে এটা সুৰত এটা লয়ত যায় ঠিক আছে Fokara is a rhythmic and full of meaning. ইয়াত বহুতখিনি অৰ্থ আছে যোনখিনি আমি অৰ্থ বিচাৰি পাওঁ আৰু যোজনা বিলাক coupleted আছে coupleted মানে হৈছে যে এটাকে নাই দুই তিনিটাকে আছে একেলগে বেছিকে দুটাকে আছে The whole exercise of this is to say a lot using few words মানে বহুতখিনি কথা কিছুমান কেইটামান শব্দ ইউজ কৰি যাতে ক'ব পাৰি সেইটো এইটো এক্সাৰসাইজ হয় দেন আছে ফক লিটাৰেচাৰ ষ্টৰিজ মানে সাধু হয় আৰু ফক টেলছ সাধু কথাখিনি দুইখিনি মৰেল ষ্টৰি কয় এটা মৰেল ষ্টৰি কয় অফ ৱাণ্ডাৰফুল ইভেন্টছ আৰু তিনি প্ৰকাৰৰ আছে সাধু কথা লোকেল সংস্কৃত আৰু ফৰেন লোকেল খিনি আমাৰ ইয়াত যোনসকল আমাৰ ইয়াত যোনখিনি লোকেল মানুহ আছে তেওঁলোকে ডেভেলপ কৰে সংস্কৃত খিনি আমি ইয়াত দেখিছো এক্সাম্পল পঞ্চতন্ত্ৰ এটা এক্সাম্পল আছে সংস্কৃত আৰু ফৰেন যোনখিনি বাহিৰৰ দেশৰ পৰা সৌদাগৰ যোনবিলাক আছিলে সৌদাগৰ বা সাধুকল যোনসকল আছিলে মাৰ্চেণ্ট তেওঁলোকে ডেভেলপ কৰাখিনি হৈছে আমাৰ ফৰেন চ' এই তিনিটা ভাগ হৈ গ'ল লোকেল সংস্কৃত এণ্ড ফৰেন ফক লিটাৰেচাৰ 3 টাইপছ ক্লাছটো শেষ হোৱাৰ আগতে আমাৰ APSC CC প্ৰিলিমছৰ কাৰণে আমি লঞ্চ কৰিছো উইকলি টেষ্ট সিৰিজ ফৰ প্ৰাইচ অফ 3000 rupees আৰু যদি এটা উইকৰ কাৰণে ল'ব বিচাৰে তেন্তে 99 rupees আৰু এই গোটেই ক্লাছটো PDF পাব আপোনালোকে এই পাৰ্টিকুলাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব লগইন কৰিব ইয়াত আমি PDF টো আপলোড কৰি দিম চ' ক্লাছ যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব থেংক ইউ